নিশ্চয়কৈ মই দুলীয়াজানবাসী হিচাপে মই অত্যন্ত আনন্দিত হৈছোঁ, যেহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ দূৰদৰ্শী চিন্তা চৰ্চাৰ ফলশ্ৰুতিত আজি আমি এখন ধুনীয়া অৰণ্যটো পাবলৈ সক্ষম হৈছোঁ। আচলতে আমি গৌৰৱ অনুভৱ কৰিছোঁ, যিহেতু আমাৰ দুলীয়াজানৰ মাজেদি যোৱা এটা ৰাস্তা একেবাৰে ডিগবৈৰ পৰা মৰাণলৈকে, এই গোটেই সমগ্ৰ ৰাস্তাটো অসমমালা আঁচনিৰে এটা উন্নত পথৰ এটা ব্যৱস্থা কৰিছে, এটা বহল ৰাস্তা এটা বনাইছে, খুব সুন্দৰ ৰাস্তা। আৰু এই সুন্দৰ ৰাস্তাৰ মাজতে আমাৰ এই মাধৱপুৰ যিখন অভাৰব্ৰিজখন নিৰ্মিত হৈছে, গতিকে এই অভাৰব্ৰিজখন আমাৰ কাৰণে অত্যন্ত এটা প্ৰয়োজনীয় এটা বস্তু হিচাপে পৰিগণিত হৈছে। সঁচাকৈ আমাৰ দুলীয়াজানবাসীৰ বাবে এটা গৌৰৱৰ ক্ষণ। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যেনেকৈ অসমৰ সৰ্বাংগীন উন্নতি হৈছে, ঠিক সেইদৰে দুলীয়াজানবাসীৰ বাবেও কাইলৈ এটা আমাৰ গৌৰৱৰ ক্ষণ।